Hello everyone, welcome to the channel. সকলোকে স্বাগতম জনাইছো মই অৰবিন্দ বৰা কম্পিউটাৰ স্কিল টেষ্টক লৈ পেলাই অলপমান কনফিউজন কেটামান আছিলে মই ভাবিছো সেইখিনি কথা এবাৰ পাতো আমি এই ভিডিওটোত সো কেটামান পইণ্ট আছে যিকেটা কনফিউজন থকা যেন মই দেখিছো মই সেইকেটা এটাটাকে লিখি লৈছো সেইকেটা মই আপোনালোকক কওঁ ঠিক আছে প্ৰথম কথা এটা মই ভিডিও অলৰেডি বনাইছো স্কিল টেষ্ট কোনে কোনে দিব লাগিব কাৰ কাৰণে স্কিল টেষ্ট হ'ব আৰু তাতে অলৰেডি মই কৈছো ডিটেইলছত কোৱা আছে কোনে দিব লাগিব হায়াৰ সেকেন্ডাৰী কাৰণে বেলেগকে দিব লাগিব গ্ৰেজুৱেটৰ কাৰণে বেলেগকে দিব লাগিব আৰু অনলি গ্ৰেজুৱেটৰ কাৰণে বেলেগকে দিব লাগিব আপোনালোকে সেই ভিডিওটো চাব স্কিল টেষ্ট কোনে দিব লাগিব তাত ভালকে এক্সপ্লেইন কৰা আছে মানে এটা কমেন্ট পাইছিলো মই তাতে যে আপুনি নজনাকে কৈছে গ্ৰেজুৱেট অনলি গ্ৰেজুৱেট খিনিয়ে কম্পিউটাৰ টেষ্ট দিবই নালাগে মই খুদিছো যোৱাবাৰ পাছ হোৱা কেণ্ডিডেটক এটা তেওঁ কোন কেণ্ডিডেটক খুদিছে নাজানো কোনে পাছ কৰিছে তেওঁ কোনে এনেকুৱা বুৰ্বক বনাইছে কিন্তু মোৰ লগৰ তিনজন আছিল জনে গ্ৰেজুৱেট অনলি গ্ৰেজুৱেটটো পাছ কৰিছিল যোৱাবাৰ যেটো বহুত হাই কাট অফ যায় যেটো সো মইটো কৰা নাছিলো হেটো পাছ কৰিব পৰা নাই কাৰণ ইমানখিনি মই হয়তো পঢ়া হোৱা নাছিলে সেই তিনিজন মোৰ লগৰ তিনিজনৰ ভিতৰত দুজনে এগেইন স্কিল টেষ্টলৈকে গ'ল ফাইনেল নাপালে বাট এজনে পালে হি কৰি আছে মোৰ লগৰটোৱে তাক মই খুদিছিলো আৰু বাকি দুটাকো ফোন কৰিছিলো মোৰ লগৰ দুটা আছে তো সিহঁতৰ মইতো অলৰেডি গম পাওঁ এই কথাখিনি তথাপিও তাহাঁতৰ পৰা এবাৰ কনফাৰ্ম কৰিলোঁ মই কালি সো স্কিল টেষ্ট দিব লগা হ'ব ঠিক আছে আপোনালোকে এবাৰ ভালকৈ ভিডিওটো চাই ল'ব যদি কোনোবাই চোৱা নাই এতিয়া কোনোবাই ক'ব নোৱাৰে যে যদি মোৰ কম্পিউটাৰ ডিপ্ল'মা চাৰ্টিফিকেট নাছিলে মই সেইকাৰণেহে সেইটোত এপ্লাই কৰিছিলোঁ তো স্কিল টেষ্ট কেনেকৈ দিম সেইটো মই নাজানো কেনেকৈ দিয়ে কি কৰে কিন্তু পৰীক্ষাটো যোৱাবাৰ হৈছে এবাৰ হ'ব কোনোবাই কৈছে মোৰ লেপটপ নাই সেইটো নিজে অলপমান মেনেজ কৰিব লাগিব যোগাৰ কৰিব লাগিব বা হায়াৰ ছেকেণ্ডেৰীখিনি ক্ষেত্ৰতো কম্পিউটাৰ চাৰ্টিফিকেট দিব লগা হোৱা নাই তেওঁলোকে কম্পিউটাৰ শিকাই নাই এপ্লাই কৰিছিলে বিকজ কম্পিউটাৰ চাৰ্টিফিকেট নালাগে তাত ষ্টিল এতিয়া স্কিল টেষ্ট পাতিব ওকে তাতেও তেওঁলোকে পাতিম বুলি কৈছে পাতিব তাত আমি একো কৰিব নোৱাৰোঁ কাৰণ যোৱাবাৰ সেইটো প্ৰচেছতে হৈছে মানুহে সিলেকশ্যন লৈছে যদি সিলেকশ্যন ল'ব লগা থাকে তেওঁলোকে যিবিলাক প্ৰচেছ কয় সেইবিলাক ফ'ল' কৰিবই লাগিব এতিয়া ক'ব নোৱাৰে মই স্কিল টেষ্ট দিব নাযাওঁ নগ'লে নাই কেঞ্চেল হৈ যাব নামটো আৰু এইটোৱে কথা হ'ব চিম্পল ঠিক আছে যদিহে যোৱাবাৰ নিচিনাকৈ হয় দেই এইটো কথা মই বাৰে বাৰে কৈ আছোঁ কাৰণ চেঞ্জ কৰি থাকে কিবা কিবি এবাৰ কি হয় নাজানো যোৱাবাৰ কিন্তু তেনেকৈ হৈছে আপুনি সিলেকশ্যন হোৱা মানুহক সুধিব এনেই অদৰকাৰী মানুহক নহয় যাক তাক সুধিলে এইবিলাক যি কথা ক'বই ওকে প্ৰথম কথা সেইটো কোনে কোনে স্কিল টেষ্ট দিব নালাগিব তাৰ ওপৰত মই ক'লোঁ 2 নম্বৰ কাট অফৰ কথা মই আমাৰ গ্ৰুপতো দেখিছোঁ প্ৰি ষ্টাডি আমাৰ এটা গ্ৰুপ আছে তাতেও আজি মই মেছেজ দেখিছোঁ যে ইউটিউবাৰ্ছবিলাকে কৈ আছে কাট অফ কম যাব বিকজ তেওঁলোকে স্কিল টেষ্টৰ কোৰ্চ চেল কৰিব লাগে এতিয়া কথাটো হ'ল কোনো ইণ্ডিয়াত মানে তাতকৈ বাহিৰততো মই নাচাওঁ ইণ্ডিয়াত APSC OPSCৰ হওক বা আমাৰ SSCৰ হওক যিমান টিচাৰ আছে মই কোনো টিচাৰক এনেকৈ নেদেখোঁ যোনে কৈছে কাট অফ বহুত যাব বুলি সবেই কমেই ক'ব কাট অফটো কিয় বিকজ কাট অফ যদি আপোনালোকক আমি কম কৰি থওঁ আপোনালোকে যদি প্ৰিপাৰেশ্যন কৰি থাকে আৰু যদি আপোনালোকৰ কাট অফ ক্লিয়াৰ নহয় আপোনালোকৰ বিশেষ একো লছ নহয় সেইখিনি সময়ত কিন্তু যদি আপুনি প্ৰিপাৰেশ্যন কৰি নাথাকে আৰু কাট অফ যদি কমি যায় আপুনি পাছ কৰি যায় সেই স্কিল টেষ্টৰ কাৰণে মাজত সময় বহুত কম পায় সেইখিনি সময়ত আপুনি নোৱাৰিব কভাৰ কৰিব কিয় এইটো কথা বুজি পোৱা নাই সবেই আৰু ঠিক আছে সেইখিনি সময়ত যেনিবা আপুনি পাৰিলেও কৰিব এজন ল'ৰাই এতিয়াৰ পৰাই কৰি আছে আমাৰ তাত বহুতে অলৰেডি কোৰ্চত এনৰোল হৈছে পঢ়া ষ্টাৰ্ট দিছে ৱৰ্ডৰ শেষ ভিডিঅ' চাই শেষ কৈছে দাদা নেক্সট ভিডিঅ'খিনি দিয়ক সোনকালে আমি চাওঁ ইমান ভাল ডেডিকেটেড ষ্টুডেণ্টছ আছে নাভাবিব যে চব আপোনালোকৰ নিচিনা যিকেইজনে কমেণ্ট কৰি থাকে মই সিহঁতৰ কথা কৈছোঁ আপোনালোকৰ নিচিনা চব যাবৰ নহয় ভাল ল'ৰা ছোৱালী বহুত আছে আপোনালোকৰ পাৰ্চেণ্টেজটো 1% নহয় 94,000 মানুহে চাগে চেনেলত জড়িত হৈ আছে তাৰ ভিতৰত 4টাই কমেণ্ট উল্টা পুল্টা নিগেটিভ কমেণ্ট কৰে তো আপোনালোক 1%ও নহয় গতিকে নাভাবিব বাকী যিখিনিয়ে কমেণ্ট চায়ো যে তেনেকুৱা সবে প্ৰিপাৰেশ্যন কৰি আছে আৰু আপুনি যদি স্কিল টেষ্টত দিবলৈ যায়ও পৰীক্ষা পাছ কৰাৰ পিছত প্ৰিপাৰেশ্যন কৰি পেলাই স্কিল টেষ্টৰ কাৰণে এতিয়াৰ পৰা যিখিনি কৰি আছে তাহাঁতৰ লগত ফেৰ মাৰিব পাৰিব নেকি আপুনি কওকচোন কোনো কাৰণ নোৱাৰিব সেইকাৰণেহে আমি কাট অফটো কমকৈ কওঁ যাতে আপোনালোকৰ লছ নহওক ঠিক আছে বাকী কাট অফ আপোনালোকে যি ধৰে ধৰিব পাৰে সকলোৰে এটা এবিলিটি আছে আমাৰ এবিলিটি হিচাপত আমি কৰিছোঁ মইতো ছুপাৰ কিবা হিউমেন নহয় বা বেলেগ ইউটিউবাৰবিলাকো ছুপাৰ হিউমেন নহয় সকলোৱে নিজৰ নিজৰ এনালাইচিছ দিছে আপোনালোকে যদি বিশ্বাস কৰে কৰিব পাৰে নকৰিলে নিজৰো এটাতো নিশ্চয় এবিলিটি আছে কিবা এটা অকণমান এনালাইজ কৰি পেলাই নিজৰ হিচাপে ধৰি লওক কাট অফ এটা ঠিক আছে যোনে আমাৰ ওপৰত হেৰি কৰিব নিবিচাৰে তেওঁলোকে নিজে কৰি লওক মই সেইখিনি মানুহৰ কাৰণে কথা কৈ আছোঁ ইয়াতে যিখিনি আমাৰ লগত সদায় সমস্যা আছে কমেণ্ট ছেকশ্যনত যিটো মই দেখা পাওঁ ঠিক আছে তো কাট অফৰ কথা কমকৈ কোৱাৰ কাৰণটো সেইটো মই ক্লিয়াৰ কৰি দিছোঁ ঠিক আছে কম মানে একেবাৰে মই 80 কাট অফ যাব 50 কোৱা নাই 5-10 কাট অফ ফ্লাকচুৱেশ্যন হ'ব পাৰে ঠিক আছে 5-ৰ পৰা 10 নম্বৰ ভিতৰত ফ্লাকচুৱেশ্যন এটা হ'ব পাৰে তাতকৈ বেছি নহ'ব আৰু এটা কথা কিমান মানুহ মাতিব স্কিল টেষ্টলৈ সেইটোৰ ওপৰতো কাট অফ ডিপেণ্ড কৰে যোৱাবাৰ 1:2 ৰেচিঅ'ত মাতিছিলে এবাৰ যদি 1:5 ৰেচিঅ'ত মাতি দিয়ে কাৰণ এবাৰতো মানুহ কম আছে মানে পষ্ট কম আছে 1:5 ৰেচিঅ'ত মাতিলেও এবাৰ 35,000 মানুহ হ'ব আৰু যোৱাবাৰ 1:2 ৰেচিঅ'ত মাতোতে 26,000 হৈছিলে গেট থিট স্কিল টেষ্ট দিবলৈ ওকে তো 1:5 ৰেচিঅ'ত মাতি দিব পাৰে অভাৰলেপিঙৰ সমস্যাও নাইকিয়া কৰিছে এবাৰ গতিকে অবভিয়াছলি মানুহ বেছি মাতিবও পাৰে তেতিয়াতো আৰু বহুত কাট অফ কমি যাব
তেতিয়া সেইখিনি মানুহৰ কি হ'ব, যাক আপোনালোকে ডিমোটিভেট কৰি আছে মানে হেৰি কৰা বুলি, মই কাট অফ বা আমি ইউটিউবাৰ্ছবিলাকে কাট অফ কম কোৱা বুলি যিখিনি ডিমোটিভেট কৰি আছে, তেতিয়া কি হ'ব সেইখিনি মানুহৰ? সেই 7 দিনত তেওঁলোকে পাৰিবনে স্কিল টেষ্টৰ কাৰণে প্ৰিপেৰেশ্যন কৰিব? আপোনালোকে যিখিনিয়ে কমেণ্ট কৰি থাকে যে ইমান কম কৰি আছে, কম কৰিছে, আপোনালোকে কিন্তু এতিয়া প্ৰায় দুটা কোৰ্চত এনৰোল হৈ পেলাই প্ৰিপেৰেশ্যন কৰি আছে স্কিল টেষ্টৰ। মই জানো এনেকুৱা ষ্টুডেণ্টক মই জানো যোনে আহি পেলাই কমেণ্টত কয় এই কাট অফ ইমান কম নাযায়, আপোনালোকে এনেই স্কিল টেষ্ট নল'ব। সেইখিনি মানুহে দুটা এনেকুৱা ষ্টুডেণ্ট মই পাইছোঁ। নাভাবিব নাজানো বুলি, আমাৰ টিচাৰখিনিৰ মাজতো মানে কানেকশ্যন আছে, আমি টিচাৰখিনিয়ে কথা পাতি থাকোঁ, কোন কাৰ কোৰ্চত এনৰোল হৈ আছে চব জানো আমি ইজনে সিজনৰ, ঠিক আছে? তো সেইটো কথা আপোনালোকে এনেই বাকী যিখিনি ষ্টুডেণ্ট আছে জেনুইন তাহাঁতক আহি পেলাই কনফিউজন নকৰিব। তাৰপিছত আৰু এটা কথা মই কওঁ যে ৰিজাল্টৰ লৈকে যদি কোনোবাই ৱেইট কৰিম বুলি ভাবিছে কৰক, তেওঁলোকৰ একো বেয়া কথা নহয়, ৱেইট কৰক। খালি এতিয়াৰ পৰা একেবাৰে ঘৰত বহি নাথাকিব। যিখিনিয়ে ভাবিছে যে মোৰ বহুত কম আছে, 80 মাৰ্কছ আহি আছে, 90 মাৰ্কছ আহি আছে, গতিকে মোৰতো নোহোৱাৰ চান্সে বেছি আছে যেনেকৈ কৈ আছে চবেই, গতিকে মই এতিয়াই নলওঁ, কোনো কোৰ্চ নলওঁ বা কম্পিউটাৰ টেষ্টৰ প্ৰিপেৰেশ্যন নকৰোঁ। ঠিক আছে, নকৰিব, কিন্তু কোৰ্চ নল'লেও একো নকৰিলেও আপুনি একেবাৰে বহি নাথাকিব, কিবা এটা প্ৰিপেৰেশ্যন কৰি থাকক এটলিষ্ট। অ'কে, কিবা এটা প্ৰিপেৰেশ্যন মানে নিজৰ লেপটপটো বা যদি আছে বা যদি বা দাদা কাৰোবাৰ আছে তাতে লৈ শিকি থাকক, এনেই ৱৰ্ডটো খুলি পেলাই চাই থাকক, ডেইলি অলপ টাইপিং কৰি থাকক এটলিষ্ট, টাইপিংটো ফাষ্ট হ'ব লাগিব। যোৱাবাৰ আমাৰ ৱৰ্ড যিটো কুৱেশ্যন আহিছিলে, ৱৰ্ডৰ কুৱেশ্যন, তাত 4টা পেৰেগ্ৰাফ দিছিলে টাইপ কৰিবলৈ, মই যিটো শ্বিফ্টত দিছিলোঁ, ছেকেণ্ড শ্বিফ্ট, বহুত দীঘল আছিলে আমাৰ সেই ৱৰ্ডৰ সেইটো, মই তাতে 2টা পেৰেগ্ৰাফহে টাইপ কৰিব পাৰিলোঁ, বাকী 2টা থাকিয়ে গ'ল। অকল টাইপ কৰিলে নহয়, তাত কিবা কিবি এপ্লাই কৰিব লাগে, এপ্লাইটো পিছৰ কথা, মোৰ টাইপ কৰিবই থাকি গ'ল 2টা পেৰেগ্ৰাফ। কিয়? বিকজ মই শ্ল' আছিলোঁ টাইপিঙত। অ'কে, তো আপোনালোকে এটলিষ্ট টাইপিংটো কৰি থাকিব পাৰে, সেইটোতো আৰু কোনো ফিজ দিব নালাগে তাৰ কাৰণে, নিজৰ লেপটপটো টাইপ কৰিবৰ কাৰণে। টাইপিংটো স্পীড কৰক, সৰু সুৰা বস্তু এটা দুটা শিকি থাকক, বা ইউটিউবত যদি ভিডিঅ' আছে, আমাৰো ইউটিউবত ভিডিঅ' আহি আছে এটা দুটাকৈ, তাৰ পৰা চাই পেলাই শিকি থাকক, ঠিক আছে? যিখিনিয়ে এতিয়াই ল'ব বিচৰা নাই, যোনে ভাবিছে যে ৰিজাল্টটো দি লওক, চাই লওক, তাৰপিছত যি হয় দেখা যাব, তেওঁলোকৰ কাৰণে মোৰ এইটো এডভাইচ। অ'কে, তাৰপিছত কম্পিউটাৰ টেষ্টটো চোৱা, এটা কথা কওঁ মই, শিকিলে এনেকুৱা নহয় যে মোৰ একো কামত নাহিব। কম্পিউটাৰটো আজিৰ দিনত কিমান ইম্পৰ্টেণ্ট চবেই জানে। আপুনি যদি স্কিল টেষ্টৰ কোৰ্চটো লয়, ক'ৰবাত 500 টকা, ক'ৰবাত 700 টকা, ক'ৰবাত 300 টকা, এনেকৈ যদি কাৰোবাৰ পৰা স্কিল টেষ্টৰ কথাখিনি লৈ আপুনি কম্পিউটাৰটো শিকেও ন, আপুনি যদি শিকেও তেতিয়াও আপোনাৰ একো লছ নাইতো। কম্পিউটাৰ নহ'লে একো নহয়। ইয়াতে যদি আপুনি জব নাপায়, নিশ্চয় মেক্সিমামে আজিকালি খেতিটো কোনো কৰিবলৈ পথাৰত নাযায়, প্ৰাইভেট জবেই কিবা এটা কৰিব, আৰু প্ৰাইভেট জবত যোনে কম্পিউটাৰ জানিব সি প্ৰিফাৰেঞ্চ পায়, প্ৰথমে নহ'লেও পিছত প্ৰিফাৰেঞ্চ পায়। যদি আপুনি এটা জবত সোমাই যাব ন, তাতে দেখিব 5টা ল'ৰাক জবটোত পাইছে, আৰু এটা বহুত এক্সপাৰ্ট হয় কম্পিউটাৰ, সেই ল'ৰাটো সদায় এডভান্টেজত থাকিব। মোৰ অফিচত এনেকুৱা হয়, প্ৰাইভেট বাদ দিয়ক, গভমেণ্ট অফিচত তেনেকুৱা হয়, বছৰ লগত বহুত ভাল এটা ৰিলেশ্যন থাকে। আপোনালোকে এইবিলাক পিছত গম পাব চাকৰি পালে, গম পাইছে নাই? এতিয়া গম পোৱা নাইতো, চাকৰি পালে চব কথা গম পাই যাব। যোনে জানে, যিমান এডভান্টেজ থাকে বহুত, কম্পিউটাৰটো মেণ্ডেটৰী হয়। মই বহুত কথা নাজানো এতিয়া, অফিচত দিগদাৰ পাওঁ, মই লগৰটোক গৈ সুধিব লাগে কম্পিউটাৰ অপাৰেটৰ যোন আছে অফিচত, যে এইটো কেনেকৈ কৰে, পৰা নাই এক্সেলত। কিয়? তেতিয়াহ'লে মই যদি এটা আজি আমাৰ যিটো কোৰ্চ আছে, ভূষণ ছাৰে তাত পঢ়াই আছে, সেই কোৰ্চটোত মই নিজেও পঢ়িম আকৌ এবাৰ, কাৰণ মোৰ অফিচত হেল্প হ'ব কম্পিউটাৰখিনি শিকিলে, মোকতো দৰকাৰ নাই, মই এগেইন শিকিম। তো কম্পিউটাৰ কোৰ্চটো এনেকুৱা এটা বস্তু নহয় কম্পিউটাৰটো যে আপোনালোকে শিকিলে অকল স্কিল টেষ্টে দিব। নিজৰ পাৰ্চনেল লাইফতো ভৱিষ্যতেও কিবা কাৰণত আপুনি নিজেও যদি কিবা এটা বিজনেছ ষ্টাৰ্ট কৰে, তাতেও আপোনাক কম্পিউটাৰ লাগিবই, এক্সেল মাষ্ট লাগিবই, আপোনাক বহুত হেল্প হ'ব। তো কথাবিলাক পজিটিভলি ভাবিব পাৰিতো অকণমান, হয়নে নহয়? কিয় এনেই ইমান নিগেটিভিটি আমি ভাবি থাকিব লাগে? চ' সেইটো এটা কথা। আৰু লাষ্টত ফিজৰ কথা, কিবা কথা যে কৈ থাকে চবে, এইটো কথা এবাৰ মই কওঁ, চাওক, এইটো এটা মিউচুৱেল বেনিফিট। কোৰ্চটো আপোনালোকক যেতিয়া বনাই পেলাই দিয়া যায়, বহুতেই ভাবে, যিখিনি মানে মানুহে নিগেটিভলি কয় কথাকেইটাক, যে পইচা পইচা পইচাৰ কথা। চাওক, কোৰ্চটো এনেকুৱা ভাবে যে আমি কোৰ্চ এটা এনেই ওপৰৰ পৰা নামি আহিছে, হয় নহয়? কিবা আকাশৰ পৰা পৰি গৈছে, আমি আপলোড কৰি দিছোঁ ধুনীয়াকৈ, আৰু তাৰ পৰা বহুত পইচা পাই আছোঁ। কথাটো তেনেকুৱা নহয় ন। আমি আমাৰ তাৰ কাৰণে এটা এপ ডেভেলপ কৰিছোঁ, তাতে আমি 50-60 হাজাৰ টকা ইনভেষ্ট কৰিব লগা হয়, আৰু বিভিন্ন কামত তাত ইউজ হয়। আমাৰ নিজৰ টাইম গোটেই গৈ থাকে, সময় চবতছে ইম্পৰ্টেণ্ট বস্তু, আটাইতকৈ বেছি দামী বস্তু হৈছে সময়, যিটো আমাৰ তাতে গৈ আছে। ভূষণ ছাৰে তাতে ক্লাছ লৈ আছে, তেওঁ PPT বনাই আছে, ক্লাছ লৈছে, তেওঁ নিজৰ এটা ষ্টুডিঅ' ছেটআপ কৰিছে ক্লাছ কৰিবৰ কাৰণে, মাইকৰ পৰা আদি কৰি কম্পিউটাৰ ডেস্কটপ তেওঁ লৈছে, সেইবিলাকত তেওঁ ইনভেষ্টমেণ্ট আছে। আৰু চবতছে ডাঙৰ ইনভেষ্টমেণ্ট তেখেতৰ যিটো নলেজ, আজি ইমান দিনীয়া, সেই নলেজখিনি চবতছে দামী, আৰু সেইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিছে। তাৰপিছত 400-300 কিবা এটা ফিজ লোৱা গৈছে, তো সেইটো মোৰ হিচাপত জাষ্টিফাইড, সেইটো কথাই মই ক'ব বিচাৰিম। এতিয়া লগতে আপোনালোকৰ এগেইন মই কৈ দিওঁ, যিখিনি আমাৰ তাতে বহুতখিনি ষ্টুডেণ্ট অলৰেডি লৈছে, ভালকৈ শিকি থাকক, 100% ভাল হ'ব। মই এইখিনি জানো, আমাৰ তাত টকাখিনি, তাতে ময়ো আহিম এপত, কিবা কিবি মোৰ ফালৰ পৰা মই ক'ম, স্কিল টেষ্টৰ আগত যি ক'ব লগা থাকে, কিছুমান স্পেচিয়েল কথা থাকিব। আপোনালোকে যদি ল'ব বিচাৰিছে, আমাৰ লগত প্ৰিপেৰেশ্যন কৰিব বিচাৰিছে আমাৰ কোৰ্চটো লৈ পেলাই, তেতিয়াহ'লে আমাৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত বা পিন কমেণ্টতে আমাৰ লিংক, কোৰ্চৰ লিংক দিয়া থাকিব, আৰু এপটো ইনষ্টল কৰাৰ লিংক দিয়া থাকিব। আপোনালোকে তাতে গৈ ক্লিক কৰি পেলাই এপটো ইনষ্টল কৰি পেলাই
কোৰ্চটো কেনেকৈ ল'ব লাগে এটা লিংক সেইটো লিংকো দিয়া থাকিব চাই পেলাই কোৰ্চটো লৈ পেলাই আপোনালোকে প্ৰিপেৰেশ্যন ষ্টাৰ্ট কৰিব পাৰে য'ত আমি ৱৰ্ড PPT এক্সেল গোটেইখিনি পঢ়োৱা হ'ব চিলেবাছ যোৱাবাৰ যি আছিলে 100% কভাৰ কৰা হ'ব মক টেষ্ট থাকিব তাত ভিডিঅ' সলিউশ্যন থাকিব মক টেষ্টৰ প্ৰেক্টিছ ছেট দিয়া থাকিব আৰু মোৰ ফালৰ পৰা যিমানখিনি গাইডেঞ্চ থাকে কম্পিউটাৰ টেষ্টৰ ৰিলেটেড সেইখিনি আপোনালোকে পাব আজিলৈ এইটো ভিডিঅ'টো মানে আকৌ এটা নেক্সট ভিডিঅ'ত সোনকালে লগ পাম থেংক ইউ